সকলোকে জনাওঁ ঈশু সাহায়। বন্ধুসকল, আজিৰ বাক্যৰ বিষয় আমাৰ জীৱনৰ কাৰণে এক বিধান। আজিৰ এই বাক্যত কোৱা হৈছে যে আপোনালোকে যদি ঈশ্বৰৰ ইচ্ছামতে কাৰ্য কৰিব বিচাৰে তেন্তে আপোনালোকে কি কৰিব? কি কথাৰ ওপৰত মনোযোগ দিব? কেনেকৈ আৰাধনা কৰিব যাতে তেওঁ আপোনালোকক আশীৰ্বাদ কৰে? বা বৰ্তমান এই সময়ত আপোনালোকে কেনেদৰে সজাগতা হ'ব? এই সকলো কথা আপোনালোকে আজিৰ এই বাক্যত পাব। সেয়েহে বন্ধুসকল, আহক আজি আমি এই বাক্য চাওঁ। বাক্যত কৈছে, যিবিলাকে তোমালোকক তাড়না কৰে তেওঁবিলাকক আশীৰ্বাদ কৰা, হাও নিদিও আশীৰ্বাদ কৰা। যিবিলাকে আনন্দ কৰে তেওঁবিলাকে সৈতে আনন্দ কৰা। যিবিলাকে ক্ৰন্দন কৰে তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা। তোমালোকৰ পৰস্পৰ ভাৱ একে হওক। অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা। সকলো মানুহে দেখাতে যি উত্তম তালৈ চিন্তা কৰা। যদি হ'ব পাৰে তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা। হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা। কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে তেন্তে তেওঁক ভোজন কৰোৱা। যদি তেওঁৰ পিয়াহ লাগে তেন্তে জলপান কৰোৱা। তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙুঠা দম কৰি থবা। কুকৰ্মৰ দ্বাৰাই পৰাজিত নহয়, সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰা।